নমস্কাৰ, মোৰ নাম ডক্টৰ পঞ্চানন গগৈ। মই পশু চিকিৎসক, টিপমীয়া যিটো পশু চিকিৎসালয় আছে, পশু চিকিৎসালয়ৰ চিকিৎসক। পৰা হাঁহ কুকুৰা পালন কৰি আছোঁ, হয় নাই? কিন্তু আমি খাবলৈ পাইছোঁ জানো? পাইছোঁনে? পাইছোঁ। আমাৰ ঘৰত কি খাওঁ? আমি কি পুহোঁ আৰু আমি কি খাওঁ? পুহোঁ কি? লোকেল মুৰ্গী। খাওঁ কি? ব্ৰইলাৰ। কিয়? কিয় খাওঁ? ব্ৰইলাৰ দাম কম, হয়নে? প্ৰডাকশ্যনটো কম। দুটা কথা কৈছে, হয়নে? এতিয়া ব্ৰইলাৰৰ দাম কম, প্ৰডাকশ্যনটো লোকেল মুৰ্গীত কম, হয়নে? এতিয়া কথা হ'ল ব্ৰইলাৰত কিয় দামটো কম? আমি পুহিছোঁ লোকেল মুৰ্গী, লোকেল মুৰ্গীয়ে খাব লাগিছিলে, লোকেল মুৰ্গী কণী খাব লাগিছিলে। খাওঁ কি? আমাৰ বহি ৰাইজৰ পৰা অনা বেলেগ মুৰ্গী কণী খাওঁ, হয়নে নহয়? খাব লাগিছিলে আমি লোকেল মুৰ্গীৰ কণী। খাইছোঁ আমি ব্ৰইলাৰ, ইফালে বেলেগ মুৰ্গীৰ পৰা ওলোৱা কণী। মানে কিয় হৈছে? বাইদেউ কৈছে ব্ৰইলাৰৰ দাম কম, প্ৰডাকশ্যনটো কম লোকেল মুৰ্গীৰ, হয়নে নহয়? এতিয়া আপোনালোকে ভাবি চাইছেনে কি কাৰণে লোকেল মুৰ্গীৰ প্ৰডাকশ্যনটো কম হৈছে? এইটোতো বেমাৰ হয় না? তাৰ আগতে আপোনালোকে কওকচোন, আজিকালি নিউজে পত্ৰ, কাগজ পত্ৰ অনবৰতে শুনিবলৈ পোৱা যায় নিবনুৱা। আজি 15 বছৰ আগত বা 20 বছৰ আগলৈ যাওকচোন, আপোনালোকে মনত এটা ৱৰ্ড কৈছিলে, হিটিঙালি বুলি কৈছিলে, হয়নে? আজিকালি শুনিবলৈ পাই নাই হিটিঙালি ৱৰ্ডটো? এতিয়া আমি প্ৰশ্ন কৰোঁ, আমি প্ৰকৃততে নিবনুৱা নে নিবনুৱা হৈছোঁ? হিটিঙালি হৈছোঁ নে নিবনুৱা? আমি প্ৰকৃত নিবনুৱা কিয় হৈছোঁ? নিবনুৱাৰ সংজ্ঞাটো কি আপোনালোকে কওকচোন, ডেফিনেশ্যনটো কি নিবনুৱাৰ সংজ্ঞাটো? যাৰ কোনো কাম বন নাথাকে, হয়নে? কিন্তু প্ৰশ্ন ইয়াতে হ'ল, আমাৰ কাম বন নাই নে আমি কাম কৰিব বিচৰা নাই, হয়নে? হিটিঙালি হ'ল নিবনুৱা। কিন্তু প্ৰশ্ন কৰিব হ'ল আমি যে নিবনুৱা কিয় হৈছোঁ? আমি কাম কৰিব বিচৰা নাই নে আমি কাম পোৱা নাই? কিন্তু মই এটা যুৱক হিচাপে, এটা উঠি অহা যুৱক হিচাপে এইটো অনুভৱ কৰোঁ যে আমি কাম কৰিব বিচৰা নাই, হয়নে নহয়? কেলে? এতিয়া চাওক, আপোনালোকৰ আৰু এটা প্ৰশ্ন সোধোঁ, আমি যেতিয়া কিবা এটা বিজনেছ বা কিবা এটা কৰিবলৈ চিন্তা কৰোঁ, প্ৰথম আমাৰ মাইণ্ডত কি আহে? কোনটো? বজাৰ। আৰু কিবা এটা কৰিবলৈ আমাক কি আমি যেতিয়া ধৰক কিবা এটা আৰম্ভ কৰিব বিচাৰোঁ, আমি কি কৰোঁ? বাইদেউ ক'লে বজাৰ, আপুনি মূলধন আৰু মন আৰু কি লাগে? সাহস। আৰু এতিয়া বাইদেউ ক'লে বজাৰখন লাগিব, মূলধন লাগিব, মনটো লাগিব, সাহস লাগিব, গোটেইকেইটা লাগে। কিন্তু প্ৰথমে কি লাগে বুলি যদি সুধোঁ, কি লাগিব? মূলধন। মূলধন মানে পইচা। কিন্তু মই যদি কম পইচা নালাগে, বিশ্বাস কৰিব নে নকৰে? কি ক'লে? কাম কৰা ইচ্ছা, হয় নাই? এতিয়া মই কৈছোঁ, প্ৰথমে যিকোনো কাম কৰিবলৈ মানুহক মূলধন পইচাৰ দৰকাৰ নহয়, দৰকাৰ হ'ব লাগিব মটিভেশ্যন। উৎসাহিত হ'ব লাগিব, উৎসাহিত হ'ব লাগিব, হয় নাই? আৰু উৎসাহিত ক'ৰ পৰা হ'ব? আপোনালোকে এনেকুৱা ধৰণৰ ট্ৰেইনিং লৈ পিনি, বা কোনোবা এজন দুখীয়া মানুহ আছিলে যে এজনী গাই গৰুৰ পৰা পুহি 20 জনী 30 জনী কৰিলে, বা 5 লিটাৰ গাখীৰৰ পৰা 50 লিটাৰ দিনে উৎপাদন কৰিছে। তেনেকুৱা ধৰণৰ কাহিনীৰ পৰা আমি উৎসাহিত হ'ব পাৰোঁ, হয়নে নহয়? কিন্তু আমি প্ৰথমে ভাবি পিনি কি কৰোঁ যে পইচা দৰকাৰ হ'ব, মোৰ হাতততো পইচা নাই, কি কৰিম? বাদ দে, এইবিলাক কৰিলে কি দৰকাৰ? হৈ যায়নে? যদি আপুনি আত্ম উৎসাহিত হয়, আপোনাৰ কাম কৰাৰ মনোবল থাকে, ইচ্ছা শক্তি থাকে, স্পৃহা থাকে, তেনেহ'লে আপুনি আগবাঢ়িব পাৰে।
আপোনাৰ পইচা কোনে সহায় কৰিব? গোটৰ আপোনালোক গোটত পইচা দিয়ে নে নিদিয়ে? কি কৰিবলৈ দিয়ে? মোবাইল কিনিবলৈ হা উন্নতি হ'ব। কেনেকৈ উন্নতি হ'ব? আত্মনিৰ্ভৰশীল হ'বলৈ শিকায়। নিজে কৰ্ম কৰি কিবা এটা পইচা দুটকা এটকা ইনকম কৰক, হয় নাই? এতিয়া চাওক, আগতে আজিকালি প্ৰায় মিটিঙত অকল মহিলাকে দেখা পাব, পুৰুষক দেখা নাপায়। কিয়? আমাৰ ভাৰতবৰ্ষত কি হয়, মহিলা মানুহে খুব কম ইনকম কৰে, হয় নে নহয়? কিন্তু সময় সলনি হৈ গৈছে। সময় সলনি হোৱাৰ লগে লগে কি কৈছে, নাই নহ'ব, মহিলাই ঘৰতে ভাত পাতি ৰান্ধি থাকিলে নহ'ব, তেওঁলোকেও আগবাঢ়িব লাগিব, কৰ্ম কৰি নিজে ইনকাম কৰিব লাগিব, হয়নে নহয়? গতিকে আপোনালোকে যেতিয়াই কিবা এটা কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকৰ পইচা নাই বুলি আপুনি মনোবল মানে হেৰি নকৰিব, মানে কমাই নিদিব। আপোনাৰ যদি আপুনি মুৰ্গী পালনৰ বিষয়ে এটা জ্ঞান আছে, আপোনাৰ মুৰ্গী কেনেকৈ পালন কৰিব লাগে, কেতিয়া ভেকচিন মাৰিব লাগে, কি বেমাৰ হ'লে কি ধৰণৰ কাম কৰিব লাগে, সেই সকলো ধৰণৰ আপোনাৰ যদি জ্ঞান আছে, আপুনি পইচাৰে নাই বুলি কেলে আপুনি পিছ নুঠিব, হয়নে? পইচা কোনে দিব? আপোনাৰ KCC লোন দিয়ে আজিকালি। এতিয়া আত্মসহায়ক গোটক আপোনালোকক গোট পাতি চৰকাৰে সহায় কৰে, আপোনালোকক এককালীনেই হওক বা আপোনালোকৰ লোন হিচাপতেই হওক, কৰে নে নকৰে? হ'ল। গতিকে আশা কৰিম আপোনালোকৰ এইখিনি মঞ্চৰ পৰা আপোনালোকৰ আজিৰ পৰা যে আপোনালোকৰ মন বান্ধি লওক যে আমি মুৰ্গী পালন বুলিয়েই নহওক, যিকোনো কাম হ'ব পাৰে, আপুনি যিটো কামত ভাৰতত বা আপোনাৰ যিটো কামত আপোনাৰ ইচ্ছা শক্তি আছে, সেই কাম কৰিবলৈ আগবাঢ়ক। আৰু বিশেষকৈ মই যিহেতু ভেটেনেৰী মানুহ, আপোনালোকক অনুৰোধ কৰিম যে হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক। কেনে গুৰুত্ব দিয়ক কৈছোঁ, এতিয়া চাওক, এটা ভাৰতীয় যিটো চিকিৎসা গৱেষণা পৰিষদ আছে, হয়নে? তো তেখেতলোকে কৈছে যে এজন সুস্থ মানুহক প্ৰত্যেক দিনে আপোনাৰ 100 গ্ৰাম প্ৰটিন লাগিব, ঠিক আছে? প্ৰটিন মানে হৈছে প্ৰটিন সাৰ, মাংস সাৰ, যিটো আমাৰ মাছালছ মাংসপেশী গঠনত মজবুত কৰাত হেল্প কৰে, হয়নে নহয়? আৰু কৈছে কি 180টা কণী 1 বছৰত খাব লাগে কৈছে এজন মানুহে। গতিকে আপোনালোকে কেলকুলেশ্যন কৰি চাওক, আমি সেইখিনি খাবলৈ পাইছোনে? যদি পাইছোঁ, ক'ৰ পৰা পাইছোঁ? বহিৰাজ্যৰ পৰা আহি আছে, হয়নে? বহিৰাজ্যৰ পৰা অহা মানে কি, আমি বেলেগ ৰাইজক পইচাটো, আমাৰ ৰাইজক পইচাটো দিম। যদি আমাৰ পইচাখিনি বেলেগ ৰাইজলৈ গুচি যায়, হয়নে? বেলেগ ৰাইজে উন্নত হ'ব, আমাৰ ৰাইজটো দুখীয়া হৈ যাব। গতিকে আশা কৰিম আপোনালোকৰ এইখিনি মঞ্চৰ পৰা আপোনালোকৰ আজিৰ পৰা যে আপোনালোকৰ মন বান্ধি লওক যে আমি মুৰ্গী পালন বুলিয়েই নহওক, যিকোনো কাম হ'ব পাৰে, আপুনি যিটো কামত ভাৰতত বা আপোনাৰ যিটো কামত আপোনাৰ ইচ্ছা শক্তি আছে, সেই কাম কৰিবলৈ আগবাঢ়ক। আৰু